আমাৰ 28 আৰু 29 তাৰিখে প্ৰাক্তন ছাত্ৰসকলক লৈ আমি যি সমাৰোহ আয়োজন কৰিছোঁ এই সমাৰোহত আমাৰ প্ৰধানকৈ আমাৰ গেটখনৰ যথেষ্ট অসুবিধা আছিল গতিকে সেইখন আমাৰ উদ্ঘাটন হ'ব আৰু আমাৰ BTRC প্ৰমোদ বড়োদেৱে ৰাতিপুৱা 8:30 বজাত এইটো উদ্ঘাটন কৰিব তাৰ পিছত আমাৰ পতাকা উত্তোলন তাৰ পিছত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমাৰ অন্তৰংগ আলাপ আৰু আমাৰ ইয়াৰ পিছতে আমাৰ মেগাজিনখন উদ্বোধন কৰা হ'ব উন্মোচন কৰা হ'ব আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব আৰু সাংস্কৃতিক সন্ধিয়াত আমাৰ বড়ো আৰ্টিষ্ট ফুকন বসুমতাৰী থাকিব আমাৰ খ্যাতনামা আমাৰ বিদ্যালয়ৰে বহুত ছাত্ৰ ছাত্ৰী আছে সেই আটাইবিলাকে সেইদিনা আমাৰ ইয়াতে যোগদান কৰিব সেইসকলক লৈ সাংস্কৃতিক সন্ধিয়া হ'ব আৰু 29 তাৰিখে আমাৰ কালচাৰেল যেটো প্ৰচেছন হ'ব সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাত আমাৰ অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী মাননীয় বিমল বৰা ডাঙৰীয়া আহিব আৰু লগতে আমাৰ আইমি বৰুৱা তেখেতেও আহি সেই কালচাৰেল অনুষ্ঠানত যোগ দিব আৰু এইটো বাৰে বৰণীয়া হ'ব আমাৰ অসমত যিমানবিলাক জাতি জনগোষ্ঠী আছে গোটেইবিলাকৰে আমাৰ তামোলপুৰত থকা সকলো জনগোষ্ঠী ইয়াত যোগদান কৰিব ইয়াৰ পিছতে আমাৰ মুকলি অধিৱেশন হ'ব আৰু মুকলি অধিৱেশনত আমাৰ দুজনকে আমাৰ খ্যাতনামা ব্যক্তি মাননীয় ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া তেখেত থাকিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ভূপেন নাৰ্জাৰী তেখেত থাকিব তেখেতসকলৰ উপৰিও আমাৰ এই বিশিষ্ট ব্যক্তিসকলো ইয়াতে থাকিব ইয়াৰোপৰি আমাৰ বিদ্যালয়ৰ গৌৰৱ আমাৰ 9জনকে ছাত্ৰ প্ৰাক্তন ছাত্ৰ যিসকলে তাৰমানে ৰাজনৈতিক সাংস্কৃতিক অথবা অন্যান্য দিশত সংগীতত এই ধৰণত আমাৰ বুৎপত্তি লাভ কৰি খ্যাতনামা হৈ আছে সেইসকলক আমি সম্বৰ্ধনা জনাম আৰু ইয়াৰ ভিতৰত আমাৰ BTRC প্ৰমোদ বড়ো ডাঙৰীয়া আছে তেখেত আমাৰ এই সন্মিলনীৰ সভাপতি আৰু তেখেত প্ৰাক্তন ছাত্ৰ তেনেকৈ আমাৰ আগতে ৰাজহ মন্ত্ৰী আছিল পদুম বাহাদুৰ চৌহান তেখেত আমাৰ ছাত্ৰ আছিল নৱহৰণীয়া আমাৰ বৰ্তমানৰ মানে MP তেখেত আমাৰ ছাত্ৰ তেনেকৈ আমাৰ জুবিন গাৰ্গ আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ গতিকে তেখেতকো আমি সম্বৰ্ধনা আমি জনাম আমাৰ এই বিদ্যালয়ৰ পৰাই 2002 চনত আমাৰ যি 20টা স্থান তাৰে এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছিল সমুদ্ৰ মহন্ত আমি তেওঁকো সম্বৰ্ধনা জনাম ইয়াৰোপৰি আমাৰ ৰাজীৱ শৰ্মা তেখেতে অসমৰ ভিতৰতে অসমীয়াত সৰ্বোচ্চ নম্বৰ পাই এটা ৰেকৰ্ড কৰি থৈ গৈছে গতিকে তেওঁকো আমি জনাম ঠিক তেনেকৈ আমাৰ দ্বিজেন কুমাৰ দাস সাহিত্য একাডেমি বঁটা পাইছে আমাৰ ছাত্ৰ আছিল তেনেকৈ বিজিত ৰামচিয়াৰী তেওঁ সাহিত্য একাডেমি পাইছে তেওঁ আমাৰ ছাত্ৰ আছিল টুটুমণি বড়ো আমাৰ প্ৰাক্তন ছাত্ৰী তেওঁ নেশ্যনেল গেমছত আমাৰ গোল্ড মেডেল পাইছে আমাৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে আৰু ৰঞ্জনা শৰণীয়া খো ইণ্টাৰনেশ্যনেল টীমত তেওঁ যোগদান কৰিবলৈ নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এইসকল ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনি আছে ইয়াৰোপৰি হৰেন্দ্ৰনাথ ৰাভা তেখেতে যে এখন মানে আদৰ্শ খেতিয়কৰ লগতে এটা ফিচাৰী বিভাগত ক'ব গ'লে আমাৰ তামোলপুৰত এটা বিপ্লৱ আনিছে গতিকে এইসকল ছাত্ৰ ছাত্ৰীক আমি সেই দিনটোত আমি সম্বৰ্ধনা জনাম 29 তাৰিখে আমি সম্বৰ্ধনা জনাম আৰু সন্ধিয়া আমাৰ উন্মোচন কৰিব জুবিন গাৰ্গে আমাৰ সাংস্কৃতিক সন্ধিয়াখন উন্মোচন কৰিব আৰু আমাৰ এগৰাকী খ্যাতনামা শিল্পী আমাৰ মাজত আহিব আমি এতিয়ালৈকে চূড়ান্ত কৰিব পৰা নাই কাৰণে আমি আজি নামটো ঘোষণা নকৰোঁ তেওঁ আমাৰ ইয়াতে আহিব আহি আমি সকলোবিলাকে সেইদিনা আমি আশা ৰাখিছোঁ যে খুব কম হ'লেও তাৰমানে 3000 আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত যোগ দিব 29 তাৰিখে আৰু 28 তাৰিখে 2000 সৰ্বমুঠ আমাৰ 5000 ছাত্ৰ ছাত্ৰীয়ে তাৰমানে ইয়াতে
যোগদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি ভাবিছোঁ যে ইয়াতকৈ আৰু বহুত বেছি হ'ব, কিন্তু তথাপিও আমি একেবাৰে ন্যূনতম সংখ্যাটো কৈছোঁ যে আমাৰ এইখিনি ইয়াতে যোগ দিব। আৰু আমি এই অনুষ্ঠানটো পাতিছোঁ এইকাৰণে যে আমাৰ অসম চৰকাৰেও আমাক বিভিন্ন সময়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বা সমাজক মানে ইয়াত বিদ্যালয়ৰ সৈতে জড়িতকৰণ কৰি যাতে আমাৰ বিদ্যালয়ৰ সকলো সমস্যা সমাধানত আগভাগ লগাব পাৰে, সেই উদ্দেশ্যে এলামনাই এছ'চিয়েশ্যন এটা কৰিব দিছিল। আমি কিন্তু তাকেই অলপমান সম্প্ৰসাৰণ কৰি এই এলামনাই এছ'চিয়েশ্যনৰ পৰা আমি এটা এলামনাই মিট আৰম্ভ কৰিছোঁ, যাতে আমি ভৱিষ্যতেও তাৰমানে এই ছাত্ৰ ছাত্ৰীখিনিক আমি লগ পাওঁ, বিভিন্ন বিষয়ত আমি দিহা পৰামৰ্শ ল'ব পাৰোঁ। আমাৰ বিভিন্ন বিষয়ত অতি বিজ্ঞ আৰু অভিজ্ঞ ছাত্ৰ ছাত্ৰী আছে, সেইসকল ছাত্ৰ ছাত্ৰীক লৈ আমি যাতে ভৱিষ্যতে অসমৰ ভিতৰত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন আগশাৰীৰ বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, আৰু সকলোৰে যাতে ই আমাৰ প্ৰেৰণাৰ উৎস হয়, আমি তেনে এক মনোভাৱ লৈ আগবাঢ়িছোঁ, তেনে এক লক্ষ্য লৈ আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ এই অধিৱেশনৰ জৰিয়তে, সন্মিলনীৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ যি স্পিত আশা, সেই আশা আমি পূৰণ কৰিব পাৰিম।